নৰেন্দ্ৰনাথ তালুকদাৰ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰাই এই দলটোৰ লগত জড়িত হৈ আছিল আৰু তেখেত বিভিন্ন আমাৰ দলৰ বিভিন্ন পদতো তেওঁ অধিষ্ঠিত হৈ আছিল। তেওঁ অসম গণ গুৱাহাটী মহানগৰ সমিতিৰ উপদেষ্টা, সমষ্টি কমিটিৰ উপসভাপতি, ৱাৰ্ড কমিটিৰ সভাপতি হিচাপেও বহু বছৰ কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইয়াৰে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগতো তেখেত জড়িত হৈ আছিল আৰু তেখেতে আমাৰ উত্তৰ পূব ৰেলৱে কৰ্মচাৰী আছিল আৰু তেখেতে অৱসৰৰ পিছত আমাৰ অসম গণ পৰিষদত যোগদান কৰি তেখেত সম্পূৰ্ণভাৱে এজন প্ৰকৃত আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী লোক আছিলে। গতিকে তেওঁৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। এই অঞ্চলৰ প্ৰত্যেকজন মানুহে তেওঁৰ মৃত্যুত যথেষ্ট অন্তৰত দুখ পাইছে আৰু তেওঁৰ যিহেতু অবিবাহিত, তেওঁৰ কোনো সতি সন্তান বা তেওঁৰ কোনো পত্নীও নাছিল, গতিকে আমি আজি আমাৰ কেন্দ্ৰীয় মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ উদ্যোগত আজি আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে তেওঁৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি নাম কীৰ্তনো কৰা হৈছে আৰু স্মৃতিচাৰণ সভা এখনো অনুষ্ঠিত হ'ব। গতিকে আমি আজি ইয়াৰ জৰিয়তে তেওঁৰ বিদেহী আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।